হো'প'ন'প'নত আমি সদায় ৰেছপঞ্চিবিলিটি লোৱাৰ কথা কওঁ 100% ৰেছপঞ্চিবিলিটি লোৱা তাৰ মানে কি আৰু ইয়াৰ মানে ময়ো প্ৰথমতে যেতিয়া মই মেণ্টৰৰ পৰা শিকিছিলোঁ মই এনেধৰণে বুজিছিলোঁ যে ৰেছপঞ্চিবিলিটি লোৱা মানে মই মোৰ নিজৰ চিন্তা নিজৰ অনুভূতি আৰু মোৰ কৰ্মখিনিৰ মই সম্পূৰ্ণ দায়বদ্ধতা গ্ৰহণ কৰা ই কেৱল আমাৰ থটছ ফিলিংছ আৰু একশ্যনজেই নহয় আচলতে আপোনাৰ লাইফত যিয়ে চলি আছে যি ঘটনাই হৈ আছে বা যি চিটুৱেশ্যনতে আপুনি আছে যি প্ৰব্লেম আপুনি ফেচ কৰি আছে সেই কথাখিনিৰ সম্পূৰ্ণ দায়বদ্ধতা গ্ৰহণ কৰা এতিয়া আপোনাৰ মনলৈ এনেধৰণৰ ভাৱ আহিব পাৰে যে এই কথাটোতো মোৰ কোনো ভুল নাই মোৰ কোনো দুখ নাই মই কিয় এই কথাটোৰ ৰেছপঞ্চিবিলিটি ল'ম কিন্তু হো'প'ন'প'নত এইটো কৈছে যে ফিজিকেল ৱৰ্ল্ডখনত যিয়ে আমাৰ হৈ আছে তাৰ মানে ইয়াৰ ৰিফ্লেকশ্যন আমাৰ মেণ্টেল ৱৰ্ল্ডখনৰ আমাৰ ভিতৰতে এনেকুৱা এটা পাৰ্ট নিশ্চয় আছে যিটো এতিয়ালৈকে হিল হোৱা নাই আৰু যাৰ ফলত আমি এনেধৰণৰ চিটুৱেশ্যন আমাৰ লাইফত আমি এট্ৰেক্ট কৰিছোঁ আৰু সেইকাৰণেই সেই গোটেই কথাখিনিৰ সম্পূৰ্ণ দায়বদ্ধতা লোৱাটোৱে হৈছে হো'প'ন'প'নৰ প্ৰথমটো ষ্টেপ ইয়াৰ লগত আন এটা কথা আছে যে আপুনি সম্পূৰ্ণভাৱে ছাৰেণ্ডাৰ কৰিছেনে নাই যেতিয়া আপুনি হো'প'ন'প'ন কৰিব নিশ্চয় আপুনি কিবা এটা ৰিজাল্টৰ কাৰণে কৰি আছে যে মোক এইটো লাগে মই এইটো পাব বিচাৰোঁ এইটো মোৰ লাইফত হৈ যাওক আৰু হো'প'ন'প'নই তেনেধৰণে কাম নকৰে ইয়াত আমি সদায়ে ছাৰেণ্ডাৰ কৰিব লাগিব যে আমি সমৰ্পণ কৰা ঈশ্বৰৰ ওচৰত সেইখিনিক আমি কিমানখিনি দিব পাৰিছোঁ আমাৰ মাত্ৰ কাম হৈছে ক্লিন কৰা ডক্টৰ হিউলেনেও এই কথাটোৱে কৈছে যে আমাৰ মৃত্যুলৈকে এটাই কাম যে ক্লিন কৰা ক্লিন কি ডিলিট কি ইৰেজ কি কৰা আমাৰ যিখিনি ছাবকনচিয়াছ স্মৃতি আছে যিখিনি আমি ধৰি ৰাখিছোঁ হয়তো আমি এই জীৱনৰ পৰাই এই কিছুমান ছাবকনচিয়াছ স্মৃতিবোৰ লৈছোঁ আৰু নহ'বা আমি আমাৰ পূৰ্বপুৰুষৰ পৰাও এইখিনি হয়তো কঢ়িয়াই লৈ আহিছোঁ গতিকে হো'প'ন'প'ন যেতিয়া কৰিব আপুনি সেই চিটুৱেশ্যনটোৰ সেই ঘটনাটোৰ সম্পূৰ্ণ দায়বদ্ধতা গ্ৰহণ কৰিব আৰু তাৰপিছতে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰ লগত আপুনি কথা পাতিব যে তুমি এইখিনি কিনো এনেকুৱা ধৰি ৰাখিছা যে যাৰ ফলত মই আজি এনেকুৱা এটা চিটুৱেশ্যন মোৰ লাইফত মই আকৰ্ষণ কৰিছোঁ যদি মই গম নোপোৱাকৈ তোমাৰ মাজত এনেকুৱা কিছুমান স্মৃতি মই পুহি ৰাখিছোঁ তেনেহ'লে তুমি ৰিলিজ কৰা আৰু যেতিয়া আপুনি সেই ইনাৰ চাইল্ডটো সেই ছাবকনচিয়াছ মাইণ্ডৰ লগত আপুনি কথা পাতিব ছাবকনচিয়াছ মাইণ্ডে আপোনাৰ ৰিলিজ কৰিবলৈ সাজু হ'ব আৰু সেইখিনি সময়তে আমি ছাৰেণ্ডাৰ কৰিম গতিকে হো'প'ন'প'ন কৰোঁতে প্ৰথম কথাটোৱে হৈছে টেকিং 100% ৰেছপঞ্চিবিলিটি